হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসমৰ হাজাৰ হাজাৰ টিউটাৰসকলৰ বাবে কিবা এটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। তো আপোনালোকে পোনপ্ৰথমৰ পৰা ৰাষ্ট্ৰপতি ভিডিঅ'খিনি চাওক। সন্মানীয় সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক DLED অৰ্হতা থকা শ্ৰদ্ধাৰ টিউটৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিলোঁ। আশা কৰোঁ আপোনালোকে আটাইকৈ ভগৱানে বালে কুশলে ৰাখিছে। আপোনালোকৰ জ্ঞাতাৰ্থে জানাব হয় যে বৰ্তমান অসম চৰকাৰে টেট উত্তীৰ্ণ টিউটৰসকলক শিক্ষক পদলৈ উন্নীতকৰণ কৰিব বুলি ইতিমধ্যে চিন্তা চৰ্চা কৰা দেখা গৈছে। কিন্তু আজি পৰ্যন্ত শিক্ষাদান কৰাৰ পিছতো 20-25 বছৰ শিক্ষাদান কৰাৰ পিছতো কৰ্মৰত টিউটৰ শিক্ষকসকলে আৰু টেট পৰীক্ষা দিয়াৰ মানসিকতা নাই। সেয়েহে যিসকল DLED পাছ কৰা টিউটৰসকল শিক্ষক পদলৈ উন্নীত কৰিব লাগে বুলি আজি বহুদিনৰ পৰা চৰকাৰক তীব্ৰ দাবী কৰি আহিছোঁ। সেয়ে পৰৱৰ্তী সময়ত কেনেকুৱা কাৰ্যপন্থা হাতত লোৱা হ'ব তাৰ বাবে অসমৰ সকলো টিউটৰৰ পৰা দিয়া পৰামৰ্শ বিচাৰি অহা 2/7/24 তাৰিখে মঙলবাৰ দিনৰ 11 বজাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। সেইটো উক্ত সভাত টিউটৰসকলক উপস্থিত থাকিবলৈ আহ্বান কৰা হৈছে। যে আপোনালোকে বহুত দিনৰ পৰা কাম কৰিছে 20-25 বছৰ পৰা, কিন্তু অসম চৰকাৰে আপোনালোকৰ চাকৰি নিৰ্মীকৰণ কৰা নাই। বহু বেঞ্চাৰ শিক্ষকসকলৰ টিউটৰ হিচাপে মৰ্যাদা দিলে, কিন্তু স্থায়ী শিক্ষক হিচাপে তেওঁলোকৰ কোনো স্থায়ী শিক্ষক হিচাপে নিযুক্তি নিদিলে। আৰু এমতা অৱস্থাত অসম চৰকাৰে যে গাইডলাইন দিছে NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন, এই নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যিটো গাইডলাইন, এই গাইডলাইন মতে আপোনালোকে টেট পাছ কৰিব লাগিব, 50% মাৰ্কছ লাগিব, DLED লাগিব, BEd লাগিব। কিন্তু DLED BEd বহুত শিক্ষকৰ আছে, বহুত টিউটৰসকলৰ আছে লোৱাৰ প্ৰাইমাৰী ছেকশ্যনত কিংবা আপাৰ প্ৰাইমাৰী ছেকশ্যনত, কিন্তু তেখেতে টেট দিয়াৰ মন মানসিকতা নাই। তেখেতৰ এইজ হৈছে বহু 40, 50, 45, 55, এনেকুৱা 56, 57 এনেকুৱা হৈছে। এই টেট দিয়াৰ মন মানসিকতা নাই। এনেকুৱা পৰিস্থিতিত তেওঁলোকে যাতে তেওঁলোকৰ চাকৰি নিৰ্মীকৰণ এক বহু গুৰুত্বপূৰ্ণ আপডেট দিয়া হৈছে। সেইকাৰণে সভা অনুষ্ঠিত হ'ব আগামী মাহৰ অৰ্থাৎ জুলাই মাহৰ 7 তাৰিখে। তো আপোনালোকে উপস্থিত থাকিব। থেংক ইউ অল অফ ইউ।